ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি পাইছিলো ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশ কি এতিয়া ফেৰাডেৰ সূত্ৰটো জানো আমি ইয়াৰ আগতে দেখিছিলো যে এটা কুণ্ডলী যদি থাকে এক পাক হক বা কেইবাও পাকৰ হক এটা কুণ্ডলী দুটা মূৰ থাকিব যেতিয়া এটা চুম্বকক যেতিয়া এই কুণ্ডলীটোৰ ওচৰতে আমি আনিবলৈ চেষ্টা কৰো বা কুণ্ডলীটোৰ ওচৰৰ পৰা দূৰলৈ লৈ যাব চেষ্টা কৰো তেতিয়া হলে এই কুণ্ডলীটোত এটা প্ৰবাহ সৃষ্টি হ'ব যাক আমি আবিষ্ট প্ৰবাহ বুলি কৈছিলো এতিয়া ইয়াত যেটো আবিষ্ট প্ৰবাহ সৃষ্টি হৈছে আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ কাৰণটো হ'ল EMF টো তাৰ মানে এই দুটা মূৰৰ মাজত এটা বিভৱ ভেদ বুলি এতিয়া ক'ব নোৱাৰি হেতু এটা বিদ্যুৎ চালক বল বুলি ক'ব পাৰি যেটো আমি EMF বুলি জানো EMF যত আছে তাতেহে বিভৱ ভেদৰ পৰিৱৰ্তন থকাৰ বাবে প্ৰবাহ এটা কুণ্ডলীত বা এটা বৰ্তনীত যাব পাৰে এটা এইটো যেটো EMF হ'ব এই EMF টো নিৰ্ভৰ কৰিব যে এই কুণ্ডলীটোৱে ফ্লাক্সৰ পৰিৱৰ্তন যেটো পাই আছে হেতু কিমান সময়ত হৈছে তাৰ মানে d∅b/dt হৈছে ফ্লাক্সৰ পৰিৱৰ্তনৰ হাৰ মানে এই চুম্বকটো দূৰত থাকুতে এই কুণ্ডলীটোৱে যিমান ফ্লাক্স পাই আছিল আমি যদি আগুৱাই লৈ গৈ থাকো তেতিয়া কুণ্ডলীটোৱে অনুভৱ কৰা ফ্লাক্সৰ পৰিমাণটো ক্ৰমে বাঢ়ি গৈ থাকিব তাৰ মানে ইয়াতে কি হৈছে ফ্লাক্সটো বৃদ্ধি হৈছে কিমান সময়ত বৃদ্ধি হৈছে ইয়াক কোৱা হ'ব ফ্লাক্সৰ পৰিৱৰ্তনৰ হাৰ এই ফ্লাক্সৰ পৰিৱৰ্তনৰ হাৰ যিমান বেছি থাকিব সিমানে EMF বেছি সৃষ্টি হ'ব এতিয়া ফ্লাক্সৰ পৰিৱৰ্তনৰ হাৰ বেছি কেনেকৈ কৰিম যদি এই চুম্বকটো বেছি তীব্ৰ গতিৰে কুণ্ডলীটোৰ কাষত লৈ যোৱা হয় যদি লাহে লাহে লৈ যোৱা হয় সময়টো বেছি লাগিব কি একেখিনি ফ্লাক্সৰ পৰিৱৰ্তনৰ বাবে তেতিয়া হলে এই EMF ৰ পৰিমাণটো কম হ'বকে বেছি খৰকে বেছি সোনকালে লৈ গলে তেতিয়া ইয়াতে বেছি EMF সৃষ্টি হ'ব আবিষ্ট EMF সৃষ্টি হ'ব আৰু বেছি প্ৰবাহৰো ইয়াতে দেখা যাব বা জুখিব পৰা যাব তাৰ মানে ই সমানুপাতিক -d∅b/dt মাইনাসটো কোৰ পৰা আহিলে হেতু আমি নেক্সট ভিডিঅটোত অলপ বুজিবলৈ চেষ্টা কৰিম কিন্তু তথাপি মই কৈ দি আছো যে মাইনাসটো আসলতে এটা নিৰ্দিষ্ট দিশ কুচাব কোনফালে প্ৰবাহটো যাব লেন্সৰ সূত্ৰ আছে ইয়াৰ পিছত তাতে আমি স্পষ্ট কৰি বুজিব পাৰিম মাইনাসটো কিয় আহিলে or E = -d∅b/dt এই যেটো সূত্ৰটো আছে এটো ইম্পৰ্টেন্ট ইয়াক আমি কওঁ ফেৰাডেৰ সূত্ৰ চুম্বক আৰু কুণ্ডলীটোৰ মাজত আপেক্ষিক গতি থাকিলেহে আবিষ্ট বিদ্যুৎ প্ৰবাহ কুণ্ডলীত প্ৰবাহিত হ'ব তাৰ মানে তুমি যদি এই চুম্বকডাল আৰু কুণ্ডলীডাল একেবাৰে ওচৰত আনি স্থিৰ অৱস্থাত ৰাখি দিয়া তেতিয়া হলে কোনো পৰিমাণৰ EMF নাপাবা কিয়নো এই ∅b টোৰ পৰিৱৰ্তন হোৱা গৈ নাই বা d∅b ৰ মানটো 0 হ'ব যদি দুয়োটাই যদি আপেক্ষিকভাৱে ৰৈ থাকে অৰ্থাৎ কুণ্ডলীৰ মাজেৰে ফ্লাক্সৰ পৰিৱৰ্তন হলেহে আবিষ্ট বিদ্যুৎ প্ৰবাহ থাকে যেতিয়া কুণ্ডলীৰ এক পাক নহয় কেইবাও পাক থাকে ধৰি লোৱা n সংখ্যাৰ পাক থাকে তেতিয়া EMF টো এই n গুণ বাঢ়ি যায় EMF হ'ব -n⁵b/dt যদি কুণ্ডলীটোৰ যিকোনো হতে কিবা এটা ৰোধৰ মান হ'ব তেতিয়া হলে আমি লিখিব পাৰিম প্ৰবাহ হ'ব I = E/R এটো আহিছে ওমৰ সূত্ৰৰ পৰা I = E/R মানে EMF/R = এই EMF ৰ মানটো ইয়াৰ পৰা বহুৱাই দিলে আমি পাম I = -n/R d∅b/dt এটোই হৈছে আমাৰ ফেৰাডেৰ সূত্ৰ